মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ইতিমধ্যে যিদিনাখন তেওঁলোকে বিজেপিয়ে আনুষ্ঠানিকভাৱে টিকট প্ৰদান কৰিছিল সেই দিনটোতে ইতিমধ্যে তেওঁলোকে কৈছে যে হাতত বৰ বেছি সময় নাই গতিকে এই 20টা দিনৰ ভিতৰত অৰ্থাৎ প্ৰতিটো দিনতেই তেওঁলোকে প্ৰায় 4ৰ পৰা 5খনকৈ যি জনসভা সেই জনসভা তেওঁলোকে আয়োজন কৰিব আৰু বিশেষকৈ 4খন জনসভা থাকিলে সেই জনসভাৰ পিছত এটাকৈ তেওঁলোকৰ ৰেলী অৰ্থাৎ ৰাষ্ট্ৰীয় নেতৃত্ব তাত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত থাকিব আৰু এনে ধৰণৰ হেভি ওয়েট কেবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা অৰ্থাৎ বিজেপিয়ে ষ্টাৰ কেম্পেইনাৰ হিচাপে তেওঁলোকে ইতিমধ্যেই ৰাজ্যলৈ বহু সময় পূৰ্বে ইতিমধ্যে অহা দেখিবলৈ পোৱা গৈছে কিন্তু স্পষ্টকৈ বা আনুষ্ঠানিকভাৱে এই যি কাৰ্যসূচী সেই কাৰ্যসূচী 26 মাৰ্চৰ পৰা তেওঁলোকে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব তাত 5খনকৈ হেলিকপ্টাৰ থাকিব আৰু 5খন হেলিকপ্টাৰৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৰ্থাৎ 100টা স্থানত তেওঁলোকে 20টা দিনৰ ভিতৰত কেম্পেইনিং যি ধৰণে কৰিব লাগে সেই প্ল্যানিং ইতিমধ্যে তেওঁলোকে কৰিছে কাৰণ আপুনি কৈছে যে প্ৰতিগৰাকী ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা সকলো উপস্থিত থাকিব এই ষ্টাৰ কেম্পেইনাৰ হিচাপে আৰু এই ষ্টাৰ কেম্পেইনাৰৰ যিখন তালিকা সেই তালিকাখনত থাকিব দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এনে ধৰণৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকিব আৰু সমান্তৰালকৈ প্ৰায় 40 জনকৈ হেভি ওয়েট নেতা উপস্থিত থাকি এই যি ষ্টাৰ কেম্পেইনাৰ হিচাপে তেওঁলোকৰ কেম্পেইনিং সেই কেম্পেইনিং 20 দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব আৰু ইতিমধ্যে কেৱল এতিয়াই নহয় আপুনি যদি বহু পূৰ্বৰ পৰাই চাই আহে যে বহু সময়ত বহু অনুষ্ঠানৰ মাজেৰে কিন্তু বিজেপি ইতিমধ্যে তেওঁলোকৰ যি প্ৰচাৰ সেই প্ৰচাৰ কিন্তু অনানুষ্ঠানিকভাৱে তেওঁলোকে কৰিয়ে আহে তেওঁলোকৰ বিজ্ঞাপনসমূহে যদি আপুনি চাই বা সামাজিক মাধ্যমৰ বিজ্ঞাপনেই হওক বা আপুনি যদি তেওঁলোকৰ যিসমূহ দলীয় সভা থাকে সেই সভাক বাদ দি বা যিসমূহ আঁচনি বিতৰণৰ সভা থাকে সেই সভাসমূহতো কিন্তু প্ৰায় এনে ধৰণৰ এক প্ৰকাৰ কেম্পেইনিং অৰ্থাৎ এক প্ৰকাৰ প্ৰচাৰেই তেওঁলোকে কৰে কিন্তু আনুষ্ঠানিকভাৱে যি প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ আৰু কেইদিনমান পিছত অৰ্থাৎ 26 তাৰিখৰ পৰা তেওঁলোকে প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিব আৰু 26 তাৰিখৰ পৰা কৰা প্ৰচাৰত তেওঁলোকে ইতিমধ্যে প্ৰায় 40তকৈ অধিক ৰাষ্ট্ৰীয় নেতৃত্ব তাত উপস্থিত থাকিব গৃহমন্ত্ৰী গৰাকী ইয়াত উপস্থিত থাকিব অসমত থাকি তেওঁ প্ৰচাৰ চলাব এটা দিনত কমেও 4খনকৈ জনসভা আৰু এটাকৈ ৰেলীত অংশ ল'ব সেয়া প্ৰধানমন্ত্ৰীয়ে হওক গৃহমন্ত্ৰীয়ে হওক বা তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে হওক সকলোৱে একেদৰেই তেওঁলোকে প্ৰচাৰত নামি পৰিব বা প্ৰতিটো নিৰ্বাচন আপুনি যদি চাই যে প্ৰতিটো নিৰ্বাচনতেই যে লোকসভাই হওক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক পঞ্চায়ত নিৰ্বাচনেই হওক প্ৰতিটো নিৰ্বাচনতেই প্ৰচাৰৰ যিসমূহ তেওঁলোকৰ আচলতে প্ৰচাৰটো যি ধৰণে কৰে সেই প্ৰচাৰ কিন্তু সেই সময়ৰ পৰাই ক্ৰমাৎ তেওঁলোকে কৰি আহিছে গতিকে আনুষ্ঠানিকভাৱে যিহেতু বিধানসভা 26ৰ গতিকে এই 26ৰ বিধানসভাৰ বাবে নিশ্চিতভাৱে তেওঁলোকে হেভি ওয়েট নেতা তাত ৰাখিব আৰু 5খনকৈ হেলিকপ্টাৰ তাত ব্যৱহাৰ কৰা হ'ব আৰু 5খনকৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰি তেওঁলোকৰ এই 26 মাৰ্চৰ পৰা হ'বলগীয়া যি প্ৰচাৰ সেই প্ৰচাৰত কমেও 40তকৈ অধিক তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতৃত্ব কেন্দ্ৰীয় পৰ্যায়ৰ নেতৃত্ব উপস্থিত থাকি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত যিকেইটা সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আৰু য'ত মিত্ৰ দলৰ প্ৰাৰ্থী আছে তেনে প্ৰতিটো সমষ্টিত তেওঁলোকে প্ৰচাৰ অভিযানত নামি পৰিব সেয়া ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েই হওক ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়েই হওক সেয়া ইতিমধ্যে স্পষ্টকৈ কৈছে গতিকে 26 তাৰিখৰ পিছত সেয়া হয়তো আমি দেখুৱাবলৈ সক্ষম হ'ম যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰায় এটা দিনত 5খনৰ পৰা 6খনলৈ যি জনসভা যি ধৰণৰ প্ৰচাৰ সেই প্ৰচাৰ তেওঁলোকে অবিৰতভাৱে চলাই নিয়ে